আমি কৈছোঁ যে অসমীয়া জাতি কেতিয়াও আমি দুখীয়া নহয়, আমি এটা মহান জাতি। অসমৰ এই গৌৰৱ, অসমীয়া জাতি থকালৈকে এই ব্ৰহ্মপুত্ৰখনৰ মাজেদি আজি আহিলোঁ। এই বগীবিল পাৰ হৈ আমাৰ এটা সপোন আছিল, উত্তৰ পাৰ দক্ষিণ পাৰৰ মানুহৰ একেলগ হোৱাৰ এটা সমন্বয়ৰ সেতু গঢ়ি তুলিলে এই বগীবিলে। আপোনালোকে দেখিলে এই মাতমৰা মথাউৰি হৈ আহিলোঁ, আজি খুব ভাল লাগিলে। তো দেখিছোঁ যে অসমখন ইমান ধুনীয়া, ইমান বৈচিত্ৰ্যপূৰ্ণ এই অসম। আৰু ডক্টৰ ভূপেন হাজৰিকা আমাৰ অসমীয়া জাতিৰ মহীৰূহ। এই ডক্টৰ ভূপেন হাজৰিকাই কৈছে, এই গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি। অসম আমাৰ ৰূপহী গুণৰো নাই হে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। হয় নহয়? তো যাওঁ একেলগে সকলোৰে চিনাকি এটা গান। অসম আমাৰ ৰূপহী গুণৰো নাই হে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমীয়াই ৰূপহী গুণৰো নাই হে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে। অ মাঘত সোণৰ হাতেৰে লক্ষ্মীক আদৰে, মাঘত সোণৰ হাতেৰে লক্ষ্মীক আদৰে। ঘৰত নিশাই তৰাৰে সজাই আইৰে কে, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দে, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দে। পাহাৰ ভৈয়াম একে কৰা ৰামধনু এইদৰে, পাহাৰ ভৈয়াম একে কৰা ৰামধনু এইদৰে। ও তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতু গঢ়ে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতু গঢ়ে। লইতৰে বহল পাৰত প্ৰণিপাত কৰোঁ, লুহিতৰে বহল পাৰত প্ৰণিপাত কৰোঁ।
ললো ইয়াতে ইয়াতে যেন মৰু ও জন্ম ললো ইয়াতে ইয়াতে যেন মৰু পাম ক'ত এনে মধুৰ ৰূপৰ সমাবে ও ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। ধন্যবাদ।